কাইলৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এই বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি ক'লে তোমালোকক আজি এই ভিডিঅ'টোত মই তোমালোকক দেখুৱাই দিম। লগতে তোমালোকে এই ফলাফল কেনেকৈ চেক কৰিব পাৰিবা এইখিনি কথাও আজি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ সকলোৰে ৰিজাল্ট ভাল হ'ব। তোমালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি ক'লে তোমালোকক এই ভিডিঅ'তে দেখুৱাই দিম। তেনেহ'লে বলা আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। ষ্টুডেণ্ট তোমালোকে প্ৰথমে আগত এই ভিডিঅ'টো চাই লোৱা। পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব। ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব। মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব? কাইলৈ ঘোষণা হ'ব। ফলাফল ৰেডি হৈ আছে। মানে ঘোষণা কৰাৰ সম্ভাৱনা আছে নে ঘোষণা কৰা হ'ব? কাইলৈ ঘোষণা হ'ব। ফলাফল ৰেডি হৈ আছে। ষ্টুডেণ্ট এই ভিডিঅ'টোত কোৱাৰ মতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কাইলৈ দিয়া হ'ব। ঠিক আছে, মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে সকলোখিনি বস্তু ৰেডি কৰি থোৱা হৈছে। তো তোমালোকৰ কাইলৈ ৰিজাল্ট দিব বুলি শিক্ষামন্ত্ৰীয়ে তোমালোকক ক'লে। ঠিক আছে, আৰু বহুতৰ মনত প্ৰশ্ন যে এই ৰিজাল্ট আমি কেনেকৈ চেক কৰিম। তো এই ৰিজাল্ট চেক কৰিবৰ কাৰণে তোমালোকে প্ৰথমতে প্লে ষ্ট'ৰৰ পৰা SF ৰিজাল্ট এটা এপ আছে, এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটো ডাউনলোড কৰাৰ পিছত তোমালোকৰ দুটা ইণ্টাৰফেচ আহিব। এটা হ'ল কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু এটা হ'ল তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টটোত ক্লিক কৰিবা। এইটোত ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে অপশ্যন আহিব। ইয়াতে তোমালোকে ৰল আৰু নংটো তোমালোকে এডমিটত চাই বহাই দিবা। বহাই দিয়াৰ পিছত তোমালোকে ফাৰ্ষ্ট ৰিজাল্ট ক্লিক কৰাৰ পিছত তোমালোকৰ কি হ'ব, ৰিজাল্টটো আহি যাব। ঠিক আছে, এনেকৈ তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট তোমালোকে চাব পাৰিবা। যদি কিবা কাৰণত এই এপটোত যিহেতু বহুতে ৰিজাল্ট চাব, কিবা যদি ইণ্টাৰনেটৰ প্ৰব্লেম হয় তাৰ অল্টাৰনেটত মই আৰু এটা এপ দি আছোঁ। এইটো হ'ল 10-12 ৰিজাল্ট এপ। ঠিক আছে, এই এপটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিবা। এই এপটোৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, ৰিজাল্ট চেক কৰিব পাৰিবা। ঠিক আছে, তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু তোমালোকে এই দুটা এপৰ দ্বাৰা তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু তোমালোকে কি ডিভিশ্যন পাবা এই কথাটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।